নমস্কাৰ প্ৰিয় দৰ্শক প্ৰথম খবৰ 24x7 চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো লগতে স্বাগতম জনাইছো আমাৰ বিশেষ অনুষ্ঠান ডক্টৰ চন কললৈ ষ্টুডিঅত মই জিতেন আৰু আজি শুকুৰবাৰ দিনৰ 2 বাজিছে সকলোৰে জ্ঞাত সপ্তাহটোৰ বুধবাৰ আৰু শুকুৰবাৰে দিনৰ 2 বজাৰ লগে আমি আপোনালোকৰ কাষলৈ একোগৰাকী বিশেষজ্ঞ চিকিৎসক লৈ আহো য'ত আপোনালোকক স্বাস্থ্যজনিত সমস্যাৰ পৰামৰ্শ দিবৰ বাবে যোৱা বুধবাৰৰ সপ্তাহটোতো খণ্ডটোতো আমি এগৰাকী কৰ্কট ৰোগ বিশেষজ্ঞক মাতি আনিছিলোঁ আপোনালোকক স্বাস্থ্যজনিত সমস্যাৰ কৰ্কট ৰোগৰ সমস্যাৰ সম্পৰ্কে কিছু কথা পৰামৰ্শ দিবৰ বাবে আজিও ব্যতিক্ৰম নহয় কিন্তু অলপ ব্যতিক্ৰম এটো কাৰণে যে আজি আমাৰ হৈতে যিগৰাকী উপস্থিত আছে তেওঁ আয়ুৰ্বেদিক কৰ্কট ৰোগ বিশেষজ্ঞ গতিকে কৰ্কট ৰোগটো আয়ুৰ্বেদিক ট্ৰিটমেন্ট কেনে ধৰণে হয় কৰ্কট ৰোগৰ চিকিৎসা কেনে ধৰণে আয়ুৰ্বেদিকৰ জৰিয়তে কৰিব পাৰি সেই সন্দৰ্ভত কথা পাতিম মোৰ হৈতে আজি ষ্টুডিঅত উপস্থিত আছে চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক কৰ্কট ৰোগ বিশেষজ্ঞ ডক্টৰ হেমেন কলিতা স্যাৰ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো নমস্কাৰ আৰু যেহেতু আপোনালোকে গম পালে যে আজি আমি কিহৰ ওপৰত কথা পাতিম আয়ুৰ্বেদিক চিকিৎসা কেনে ধৰণে হয় সেই চিকিৎসাৰ খৰচ কেনেকুৱা হয় অসমত আয়ুৰ্বেদিক ট্ৰিটমেন্ট কেনে ধৰণে কিমানখিনি সুবিধাজনক বা কিমানখিনি উপলব্ধ আছে এগৰাকী ৰোগীয়ে পৰ্যাপ্ত পৰিমাণে চিকিৎসা গ্ৰহণ কৰিব পৰাকৈ সকলোখিনি সুবিধা আছে নে নাই কৰ্কট ৰোগীৰ বাবে এই সকলোবোৰ কথা পাতিম আপোনালোকৰো যদি কিবা জানিবলগীয়া আছে কিবা যদি আয়ুৰ্বেদিক চিকিৎসা সম্পৰ্কে জানিব বিচাৰে তেনেহলে আমালৈ ফোন কৰিব পাৰে আমি বৰ্তমান সময়ত পোনপটীয়া সম্প্ৰচাৰত আছো আমাৰ ফোন নম্বৰটো স্ক্ৰিনত দি দিছো আমাৰ ফোন নম্বৰটো হৈছে 0361246670 এই নম্বৰত ফোন কৰি আমাৰ হৈতে কথা পাতিব পাৰিব ছাৰৰ পৰা আয়ুৰ্বেদিক চিকিৎসাৰ সম্পৰ্কে পৰামৰ্শ ল'ব পাৰিব কৰ্কট ৰোগৰ ক্ষেত্ৰত আয়ুৰ্বেদিক চিকিৎসানো কেনে ধৰণে হয় এইখিনিও জানিব পাৰিব আমি অনুষ্ঠানৰ মাজলৈ আহিছো ছাৰ পুনৰবাৰ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো প্ৰথমতে মই যেহেতু ইতিমধ্যে কৈছে দৰ্শকসকলক যে আমি আয়ুৰ্বেদিক কৰ্কট ৰোগৰ চিকিৎসা আয়ুৰ্বেদিক পদ্ধতিৰেনো কেনে ধৰণে কৰা হয় কেনেকুৱা চিকিৎসা উপলব্ধ আছে তাৰ সেইবিলাক কথা জানিম তাৰ আগতে মই এটা কথা জানি লওঁ আপোনাৰ পৰা পেলিয়েটিভ কেয়াৰনো কি আয়ুৰ্বেদিক ট্ৰিটমেন্টত ইয়াৰ ভূমিকানো কি এই সম্পৰ্কে অকণমান জানিব বিচাৰিছো হয় পেলিয়েটিভ কেয়াৰ হৈছে মানে কি এটা যদি দুৰাৰোগ্য বেমাৰৰ যদি এজন যদি ভুগি থাকে তেনেকুৱা দুৰাৰোগ্য বেমাৰ বহুত হ'ব পাৰে তাৰ ভিতৰত অন্যতম হৈছে কেন্সাৰ ওকে আৰু কেন্সাৰৰ নিচিনা দুৰাৰোগ্য বেমাৰত যেতিয়া এজন পেশেন্ট মানে ভুগে তেতিয়া সেই পেশেন্টজনৰ তেখেতৰ যিখিনি চিকিৎসা পদ্ধতি সেই চিকিৎসা পদ্ধতিত ধৰি লওক কেমোথেৰাপি ৰেডিয়েশ্যন থেৰাপি সাৰ্জাৰী এনেকুৱা ধৰণৰ ট্ৰিটমেন্ট কৰি থকা অৱস্থাত সেই মানুহজনৰ আনুষংগিকভাৱে বহুত বেলেগ ধৰণৰ অন্যান্য সমস্যা তেওঁ ঘেৰি ধৰে আৰু সেই সমস্যাবিলাকৰ অন্যতম মানে যিবিলাক কাৰণ আৰু সেইবিলাক বেলেগ হ'ব পাৰে আৰু এইবিলাকৰ কাৰণে মানে তেখেতৰ মানে কি এটা কোৱালিটি অফ লাইফ এইটো কোৱালিটি অফ লাইফটো খুব মানে ডিটৰিয়েট কৰে আৰু সেই তাৰে যিটো চিকিৎসা সেই চিকিৎসাটোৱে হৈছে আপোনাৰ পেলিয়েটিভ কেয়াৰ ফৰ কেন্সাৰ কিন্তু এনেকুৱা নহয় যে পেলিয়েটিভ কেয়াৰ অকল কেন্সাৰৰ কাৰণে কৰা যায় অন্য এনেকুৱা দুৰাৰোগ্য বেমাৰতো পেলিয়েটিভ কেয়াৰ সেই ধৰণে বেলেগকে কৰা যায় ওকে ইয়াৰ ভূমিকাটো কি মানে কি ধৰণৰ ব্যৱস্থা আছে কেনেকৈ কৰা হয় পাৰ্টিকুলাৰ মই কৰ্কট ৰোগৰ ক্ষেত্ৰতে সুধিছোঁ যে কৰ্কট ৰোগত চিকিৎসা কৰিবলৈ যাওঁতে আয়ুৰ্বেদিক পদ্ধতিৰে এই পেলিয়েটিভ কেয়াৰ কি ধৰণৰ ভূমিকা তাত কেনে ধৰণে কাম কৰে বা আপোনালোকৰ চিকিৎসা পদ্ধতিটো কেনেকুৱা ধৰণৰ হয় মানে আচলতে পেলিয়েটিভ কেয়াৰ যিটো কথা যদি আমি কওঁ এটা পেলিয়েটিভ কেয়াৰটো হৈছে এটা টিম ৱৰ্ক ওকে আৰু এই টিম ৱৰ্কটোত আচলতে বহুতবোৰ বেলেগ সিস্টেম জড়িত হৈ আছে ওকে ইয়াৰ ভিতৰত মডাৰ্ণ পেলিয়েটিভ ট্ৰিটমেন্টৰ ডক্টৰবিলাকো থাকে তাৰ পিছত তেনেকে ফিজিঅথেৰাপিষ্ট থাকিব পাৰে ডায়েটিচিয়ান এণ্ড নিউট্ৰিচনিষ্ট থাকিব পাৰে সোশ্যাল ওয়াৰ্কাৰ্ছ থাকিব পাৰে সবৰে বেলেগ ভূমিকা থাকে ঠিক তেনেকে আমাৰ ইন্টিগ্ৰেটিভ মেডিচিন যেনে আয়ুৰ্বেদিকৰ এটা সুকীয়া এটা ভূমিকা এটা আছে ওকে আৰু এই সুকীয়া ভূমিকাটো এনেকুৱা যে ধৰক প্ৰথম কথাটো হৈছে যে যিবিলাক পেশেন্টৰ পেলিয়েটিভ কেয়াৰ লাগে পেলিয়েটিভ কেয়াৰ লগা পেশেন্টবিলাকক আমি হয়তো ডাইৰেক্টলি আমাৰ আয়ুৰ্বেদিক ট্ৰিটমেন্টও কেতিয়াবা দিব লগা হয় তেতিয়া দিব লগা পাৰো আৰু হয়তো এনেকুৱাও হয় যে মডাৰ্ণ পেলিয়েটিভ ট্ৰিটমেন্টটোৰ কাৰণেও কিছুমান অসুবিধা হয় সেই অসুবিধাবিলাকতো আমি সাপোৰ্টিভ হিচাপে আয়ুৰ্বেদিক ট্ৰিটমেন্ট আমি দিলে খুব ভাল সুফল লাভ কৰে
ওকে সেই হিচাপে তাৰ ট্ৰিটমেণ্টবিলাক বেলেগ বেলেগ সেই হিচাপে মানে এটা কথা পেলিয়েটিভ ট্ৰিটমেণ্টত অকল চিকিৎসা অকল শাৰীৰিক চিকিৎসাটোও নহয় ইয়াত তিনিটা বস্তু ফিজিকেল আপোনাৰ সাইকোলজিক্যাল স্পিৰিচুৱেল ওকে ওকে এই তিনিটা এসপেক্টতে আপোনাৰ চিকিৎসাটো প্ৰদান কৰা হয় মানুহ এজনৰ শাৰীৰিক সমস্যাটো থাকিবই কিন্তু মানসিক বা অন্য যিবিলাক সমস্যা যিটো প্ৰবলেমটো মানে এজন ক্যান্সাৰ পেশেন্টক বেলেগ বেলেগ ধৰণে তেখেতক মানে আগুৰি ধৰে হয় এই গোটেইখিনি চিকিৎসা আয়ুৰ্বেদিক ধৰণে আমি কৰিব পৰা যায় স্যাৰ আমাৰ এটা কথা আমি এই অনুষ্ঠানটোলৈ বিশেষকৈ কৰ্কট ৰোগ বিশেষজ্ঞ বহু কেইগৰাকীক মাতিছো পূৰ্বে আপোনাকো মাতিছিলো আপুনিও আহিছিল আমি মোটামুটি এটা ধাৰণা দি থাকো যে ইয়াৰ লক্ষণসমূহ কি কেনেকুৱা চিকিৎসা হয় কিছু আমি দি থাকো মই এতিয়া জানিব বিচাৰিছো যে আপোনালোকৰ চিকিৎসা পদ্ধতিটো কেনেকুৱা আপোনালোকৰ তালৈ মানে আয়ুৰ্বেদিক মহাবিদ্যালয়লৈ কেনেকুৱা ধৰণৰ কৰ্কট ৰোগী আহে সেই ৰোগীসকলৰ চিকিৎসা ক্ষেত্ৰত আপোনালোকে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু তেওঁলোক বৰ্তমান সময়ত কেনে ধৰণে উপকৃত হৈছে সেই সম্পৰ্কে জানিব বিচাৰো অকমান আমাৰ গভৰ্ণমেণ্ট আয়ুৰ্বেদিক কলেজ হস্পিটেল জালুকবাৰী য'ত প্ৰতি শনিবাৰে আমাৰ এখন ক্যান্সাৰ স্পেশালিটি ক্লিনিক এখন আমি চলাই আছো আৰু এই ক্যান্সাৰ স্পেশালিটি ক্লিনিকত আমাৰ হস্পিটেলত আউটডোৰ লগতে ইনডোৰ দুইটা ফেসিলিটিত আমি ট্ৰিটমেন্ট বিলাক পেশেন্ট বিলাকক কৰো এটা আমাৰ তাতে যি সকল পেশেন্ট আহে প্ৰথম কথাটো হৈছে এই পেশেন্ট বিলাক বেলেগ বেলেগ উদ্দেশ্যলৈ আমাৰ তাতে আহে আচ্ছা উদ্দেশ্য সকলৰে একে নহয় প্ৰথম কিন্তু সবতকৈ ডাঙৰ উদ্দেশ্যটো হৈছে পেলিয়েটিভ কেয়াৰ ওকে কিয়নো আয়ুৰ্বেদিকৰ ট্ৰিটমেন্টটো সকলোৱে জানে যে এটা সাপোৰ্টিভ ট্ৰিটমেন্ট আমাৰ আয়ুৰ্বেদিকৰ ট্ৰিটমেন্টটো সাপোৰ্টিভ ট্ৰিটমেন্ট হিচাপে খুব ভাল ব্যৱহাৰ হয় ক্যান্সাৰ ট্ৰিটমেন্টত তো পেশেন্ট এজনৰ যদি কেমোথেৰাপি ৰেডিয়েশন থেৰাপি বা সাৰ্জাৰী এনেকুৱা লোৱাৰ পিছত বহুত ধৰণৰ সাইড এফেক্ট হয় যেনে ধৰি লওক মানে চুলি হৰে বা তেনেকুৱা বমি বা ডায়ৰিয়া বা নাৰ্ভৰ সমস্যা বা ঠাই বিশিষ্টলৈ মুখৰ ভিতৰত ঘা বা অন্য মানে নন হিলিং আলচাৰ্স এনেকুৱা বহুত ধৰণৰ প্ৰবলেম সমস্যা যিবিলাক আছে সেই সমস্যাবিলাক মানে খুব মানে মানে এলোপেথিকৰ ট্ৰিটমেন্টত ভাল ৰিজাল্ট নাপালে কেতিয়াবা আমাৰ তাত আহিলে সেই পেশেন্ট বিলাকক আমি আমাৰ আয়ুৰ্বেদিক পদ্ধতিৰ দ্বাৰা আমি খুব সুফল ট্ৰিটমেন্ট দিব পৰা আমাৰ ব্যৱস্থা এটা আছে সফলতাৰ পাৰ্সেন্টেজটো কেনেকুৱা ডেফিনেটলি বহুত ভাল বহুতে ভাল সফলতাৰ পাৰ্সেন্টেজ যিখিনি কথা কলো যে পেলিয়েটিভ ট্ৰিটমেন্টৰ যিখিনি আমি আয়ুৰ্বেদিক ট্ৰিটমেন্ট কৰো সেইখিনি আমাৰ তাতে যিমানখিনি পেশেন্ট আহি আছে সেই আহি থকা পেশেন্ট বিলাকে খুব সুফল লাভ কৰিছে আমি ইয়াৰ ক্ষেত্ৰত আমি পেশেন্ট বিলাকৰ আমি বহুত গৱেষণা পত্ৰ প্ৰচাৰ কৰিছো ইয়াৰ সুফলৰ ওপৰত সো দিনে দিনে আমাৰ পেশেন্ট বিলাকে হয় হেতু এটা কথা যে সব পেশেন্ট একে অৱস্থাত নাহে কিছুমান পেশেন্ট হয়তো খুব গম্ভীৰ অৱস্থাত আহে তেখেতসকলক হয়তো আমি কিছু দিব পাৰিছো সবখিনি দিব পৰা নাই কিন্তু আৰ্লি ডিটেকশন বা খুব মানে যোনে ট্ৰিটমেন্টৰ কাৰণে যদি সোনকালে আগবাঢ়ি আহিছে তেখেতসকলক খুব ভাল সুফল লাভ কৰিছে হেতু এটা আৰু তাৰ উপৰিও ধৰি লওক মানে কি সাইকোলজিক্যাল বিহেভিয়াৰৰ কন্ডিশনটো মই এটা কথা কলো যে মানসিকভাৱে এজন পেশেন্টৰ ভাগি পৰে এজন পেশেন্টে যেতিয়া ক্যান্সাৰ হোৱা বুলি নিজে তেখেতে গম পায় বা তেওঁৰ পৰিয়ালে যেতিয়া গম পায় তেতিয়া তেওঁ মানসিকভাৱে খুব অস্থিৰতা বা খুব ভাগি পৰে তো সেই পেশেন্টক আমাৰ আয়ুৰ্বেদিকত আমি আমাৰ চিকিৎসাৰে তেখেতসকলক খুব এটা ভাল সাপোৰ্ট ট্ৰিটমেন্ট এটা দিও তেনেকুৱা আৰু কেতিয়াবা হয়তো ষ্টেণ্ড এলোন ট্ৰিটমেন্টও আহে যে কোনো এলোপেথিক ট্ৰিটমেন্ট নকৰাকে তেখেতসকলে আয়ুৰ্বেদিক ট্ৰিটমেন্ট বিচাৰিও আহে তেখেতসকলকো আমি আমাৰ চিকিৎসা মই এই প্ৰশ্নটো আপোনাক সুধিম বুলি ভাবিছিলো যে আপোনাৰ কথাখিনিৰ পৰা মই এটা ধাৰণা কৰি লৈছো যে তেওঁলোকে এলোপেথিক ট্ৰিটমেন্ট কৰাৰ পিছত বাকি যদি শাৰীৰিক সমস্যাত সন্মুখীন হয় তাৰ পিছত আপোনালোকৰ ওচৰলৈ যায় সেইখিনি কথা মই আপোনাৰ পৰা গম পালো মই খুধিব বিচাৰিছিলো যে পুনে প্ৰথম অৱস্থাতে যেতিয়া একৰাকি ক্যান্সাৰ পেশেন্টে গম পালে যে মোৰ শৰীৰত ক্যান্সাৰ ধৰা পৰিছে গতিকে তেওঁ এলোপেথিক ট্ৰিটমেন্ট নকৰি ডাইৰেক্টলি যদি আয়ুৰ্বেদিকৰ কাখলৈ গৈছে তেনেহলে আপোনালোকে সেই ৰোগীগৰাকী কি ধৰণে চিকিৎসা নহয় হেতু আসলতে আমি তেনেকুৱা পেশেন্ট আমাৰ তাতে আহে বহুত পেশেন্ট আহে তেনেকুৱা কিন্তু যেতিয়া ডায়াগনোসিস হয় যে পেশেন্ট এজনৰ ক্যান্সাৰ বুলি তেতিয়া আমি কিন্তু প্ৰথম অৱস্থাত তেখেতসকলক মানে কনভেনশনাল ট্ৰিটমেন্ট যেটো এলোপেথিক ট্ৰিটমেন্ট হেতুৰ কাৰণেহে আমি ৰেফাৰ কৰো কিয় ক্যান্সাৰৰ যেটো ফাৰ্স্ট লাইন অফ ট্ৰিটমেন্ট হেতু হৈছে কেমোথেৰাপি ৰেডিয়েশন থেৰাপি সাৰ্জাৰী তেনেকুৱা ট্ৰিটমেন্ট বিলাকতে প্ৰথমতে ল'ব লাগে আৰু এই ট্ৰিটমেন্টখিনি লোৱাৰ পিছত তেখেতসকলে সাপোৰ্টিভ ট্ৰিটমেন্ট হিচাপে আয়ুৰ্বেদিক ট্ৰিটমেন্টটো লোৱা প্ৰয়োজন আৰু পিছলৈ
যাতে ক্যান্সাৰটো ৰিকাৰেন্স নহয় মানে পুনৰাবৃত্তি ক্যান্সাৰটো যে নহব তেনেকুৱা কোনো গ্যাৰান্টি দিব নোৱাৰে তো আমি ইমিউনিটি ট্ৰিটমেন্ট দিও তো আমাৰ যেটো ইমিউনিটি বেস ট্ৰিটমেন্ট হে ইমিউনিটি বেস ট্ৰিটমেন্টটো যদি পেশেন্ট বিলাকে মডাৰ্ন ট্ৰিটমেন্টৰ লগত যদি আয়ুৰ্বেদিক ট্ৰিটমেন্ট লয় তেতিয়া তেখেতৰ সেই ক্যান্সাৰটো আৰু মানে ভৱিষ্যতৰ কাৰণে এটা প্ৰটেকচন এটা পায় আৰু তেখেতৰ লাইফ এক্সপেক্টেন্সিটো হেতু নিশ্চয় বাঢ়ি যায় হয় 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 খুব গুৰুত্বপূৰ্ণ কেইটামান কথা ছাৰ ইতিমধ্যে কৈ আছে আৰু মই দৰ্শকসকলক জনাই দিওঁ যে যদি আপোনালোকে এই কৰ্কট ৰোগ সম্পৰ্কে কিবা জানিব বিচাৰিছে বা আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিৰে কেনেধৰণে ছাপৰ্টিভ ট্ৰিটমেণ্ট কৰা হয় ছাৰে এইটো ইতিমধ্যে কৈছে যে কৰ্কট ৰোগী এগৰাকীয়ে যদি পুনতে ছাৰ আয়ুৰ্বেদিক ট্ৰিটমেণ্টৰ কাৰণে যায় তেওঁলোকে এলোপেথিকৰ কাৰণেই ৰেফাৰ কৰে তাৰ পৰৱৰ্তী সময়ত অন্যান্য শাৰীৰিক যিসমূহ বিসংগতি থাকে বা শাৰীৰিক যিসমূহ সমস্যাৰ সন্মুখীন হয় সেই সমস্যাসমূহৰ পৰা উপশম পাবৰ বাবে আয়ুৰ্বেদিক চিকিৎসা লোৱাটো প্ৰয়োজন আপোনালোকেও যদি ভাবে যে চিকিৎসা পদ্ধতিটো কেনেকৈ লোৱা যাব কি ধৰণৰ হ'ব কিবা যদি পৰামৰ্শ ল'ব বিচাৰে তেনেহ'লে আমি ফোন নম্বৰ দি থৈছোঁ আমাৰ ফোন নম্বৰত ফোন কৰিব পাৰে পোনপটীয়াকৈ ছাৰৰ সৈতে কথা পাতিব পাৰে ছাৰ আমাৰ সৈতে এটা ফোন আছে ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হয় আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব মই বিপিআৰ পৰা কৈছিলোঁ ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে ডাঙৰীয়া মই মানে ইউৰিক এচিডৰ বহুত দিনৰ পৰা ভুগি আছোঁ ইউৰিক এচিডৰ ক্ষমা কৰিব এই মুহূৰ্তত আমি যিটো সমস্যাৰ সম্পৰ্কে কথা পাতি আছোঁ সেয়া হৈছে কৰ্কট ৰোগ আৰু আমাৰ সৈতে যিগৰাকী বিশেষজ্ঞ চিকিৎসক উপস্থিত আছে তেওঁ হৈছে আয়ুৰ্বেদিক বিশেষজ্ঞ চিকিৎসক তথাপিতো আপুনি যিহেতু প্ৰশ্নটো উত্থাপন কৰিছে মই ছাৰক এবাৰ সুধিম যদিহে ছাৰে আপোনাক উত্তৰটো দিয়ে খুবেই ভাল কথা যদিও নিদিয়ে পৰৱৰ্তী সময়ত আমি এগৰাকী মেডিচিন বিশেষজ্ঞ বা ইউৰলজিষ্ট এগৰাকীক আমি মাতি আনিবলৈ চেষ্টা কৰিম আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবৰ বাবে ছাৰ তেখেতৰ যিটো সমস্যাৰ কথা ক'লে ইউৰিক এচিডৰ কথাটো আমি যিহেতু আপুনি যিহেতু আয়ুৰ্বেদিক ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে গতিকে আয়ুৰ্বেদিক ট্ৰিটমেণ্ট কিবা এটা পৰামৰ্শ দিব নেকি তেখেতক ইউৰিক এচিড এটা মানে মেটাবলিক ডিসঅৰ্ডাৰ এইটো খুব কমন ডিসঅৰ্ডাৰ আমি সব যেনেকৈ ডায়াবেটিছ তেনেকুৱা ইউৰিক এচিড হয় তো ইয়াত প্ৰথমতে প্ৰটিন মেটাবলিজমৰ লগত সম্বন্ধ থকা এইটো এটা বেমাৰ তো ইয়াত প্ৰথমতে খোৱা বোৱাৰ যিটো মানে প্ৰটিনৰ যিটো আহাৰ প্ৰটিনৰ আহাৰটোৰ অকমান পেশেন্টজনে ৰেষ্ট্ৰিকশন নহয় অলপমান ধৰক মানে ব্যালেন্স পৰিমাণতে খোৱাটো দৰকাৰ আৰু আয়ুৰ্বেদিকত ইউৰিক এচিডৰ নিয়ন্ত্ৰণ কৰাৰ কাৰণে খুব ভাল চিকিৎসা আছে কিন্তু ৰোগীজনক আমি নচুৱাকে তেনেকুৱা ঠিক ঔষধ আমি এডভাইস কৰিব নোৱাৰো ইয়াৰ পৰাটো কোনো ধৰণৰ মেডিচিনে এডভাইস কৰা নাযায় কিন্তু আপুনি যদি ইউৰিক এচিডৰ সমস্যা লৈ আছে তেতিয়াহ'লে আমাৰ চৰকাৰী আয়ুৰ্বেদিক হস্পিটেল জালুকবাৰীলৈকে আহক তাতে আমাৰ বিশেষজ্ঞ ডক্টৰবিলাক আছে তেখেতসকলৰ পৰামৰ্শ কৰক আপুনি নিশ্চয় সুফল লাভ কৰিব আৰু এই ট্ৰিটমেণ্টৰ আমি আমাৰ তাতে অহা পেশেন্টবিলাক প্ৰায় পেশেন্টবিলাকে ইয়াত মানে খুব ভাল মানে সুফল লাভ কৰে হয় ডাঙৰীয়া আপুনি নিশ্চয় গম পালে যে যিহেতু আমাৰ সৈতে এগৰাকী আয়ুৰ্বেদিক বিশেষজ্ঞ আছে আৰু তেখেতে আপোনাক যিটো পৰামৰ্শ দিছে নিশ্চিতভাৱে আপুনি গমেই পাইছে মই তেখেতৰ কথাখিনিৰে আঁত ধৰি ছাৰ এটা কথা আপোনাক সুধিব বিচাৰিছোঁ এলোপেথিক ট্ৰিটমেণ্টত গ'লে এটা কথা আমাৰ সদায় ভয় থাকে যে আমাৰ ছাইড এফেক্ট হ'ব নেকি অন্যান্য মেডিচিন খোৱাৰ ফলত কিবা এটা হ'ব নেকি কিন্তু আয়ুৰ্বেদিকৰ ট্ৰিটমেণ্ট যদি লোৱা যায় ইউৰিক এচিডৰ ক্ষেত্ৰতেই হওক বা অন্যান্য যিকোনো অসুখৰ চিকিৎসাই নহওক কিয় কিবা ছাইড এফেক্টৰ সমস্যা থাকে নেকি ছাইড এফেক্ট আৰু ইফেক্ট এই দুটা বস্তু হৈছে এটা বৈজ্ঞানিক এটা বিশ্লেষণ এটা আৰু নিশ্চয় যদি এটা যিকোনো এটা কাম যদি হয় তেতিয়াহ'লে তাৰ নিশ্চয় ছাইড এফেক্টটো আছে তো আয়ুৰ্বেদিক মেডিচিনৰ ছাইড এফেক্ট নাই তেনেকুৱা কোনো কথা নহয় কিন্তু আমাৰ ছাইড এফেক্টবিলাক মিনিমাম ছাইড এফেক্ট যিটো মিনিমাম ছাইড এফেক্ট হ'ব যদি হয় তেতিয়াহ'লে দেহত সিমান ক্ষতি নকৰে আৰু ছেকেণ্ড কথাটো হৈছে আমাৰ যিবিলাক চিকিৎসা সেইবিলাক আমি নেচাৰেলি এভেইলেবল আমাৰ ঔষধ বা যেনেকুৱা ভেষজ সেইবিলাক যিটো ব্যৱহাৰ কৰোঁ সেই ব্যৱহাৰ কৰা ঔষধবিলাকে আপোনাৰ যদি এজন অভিজ্ঞ আয়ুৰ্বেদিক ডক্টৰৰ পৰা যদি কোনোবাই চিকিৎসা লয় মই নকওঁ মানে অভিজ্ঞ আয়ুৰ্বেদিক ডক্টৰ বুলি কিয় মই কথাটো কৈছোঁ যে আয়ুৰ্বেদিক চিকিৎসাৰ কাৰণে আজি আমি কালি সমাজত দেখা পাওঁ যে বহুতো আনঅভিজ্ঞ লোকসকলেও মানে ইয়াৰ ওপৰত ব্যৱহাৰ কৰে তেতিয়া মই সেই বিষয়ে ক'ব নোৱাৰোঁ কিন্তু অভিজ্ঞ চিকিৎসকৰ লগত যদি ছাইড এফেক্ট বা তেনেকুৱা কেতিয়াও মানে নহয় ওকে মিনিমাম হয় স্যাৰ এটা ফোন আছে আমি লৈ লৈছো হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হেল্ল' কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব
মই নলবাৰীৰ পৰা কৈছিলো। বাইদেউ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো। আপুনি কি জানিব বিচাৰিছে? মই জানিব বিচাৰিছো মোৰ ল'ৰাটোৰ লিম্ফোমা হৈছিল। হয়। লিম্ফোমা হৈছিল, এতিয়া তাৰ ট্ৰিটমেণ্টটো হ'ল। এতিয়া আৰু নহ'বৰ কাৰণে মই এতিয়া কি কৰিব লাগিব বা কেনেকুৱা ধৰণে আয়ুৰ্বেদিক ট্ৰিটমেণ্ট আছে নে নাই বা কেনেকুৱা ধৰণে আগবাঢ়িব পাৰিম সেই কথাটো জানিব ফোন কৰিছিলোঁ। হয় বাইদেউ, খুব ভাল প্ৰশ্ন কৰিছে আপুনি। আৰু এইখিনিয়ে আচলতে আমি সকলো পেচেণ্টবিলাকক আমি কওঁ বা আমি আমাৰ প্ৰচাৰ মাধ্যমতো এইটো কথাই ক'ব বিচাৰিছোঁ যে আয়ুৰ্বেদিকৰ ট্ৰিটমেণ্টটো এটা ছাপৰ্টিভ ট্ৰিটমেণ্ট আৰু আপোনাৰ ল'ৰাটোৰ যিহেতুকে নৰ্মেল যিটো আপোনাৰ ট্ৰিটমেণ্টটো যিহেতুকে চলি আছে বা শেষ হৈছে, ইয়াৰ পিছত পৰৱৰ্তী আপুনি যদি বিচাৰিছে আয়ুৰ্বেদিক ট্ৰিটমেণ্ট লোৱাৰ কাৰণে আপুনি আমাৰ গভৰ্ণমেণ্ট আয়ুৰ্বেদিক কলেজ জালুকবাৰীৰ আহক। শনিবাৰে আহিব লাগিব। আপুনি শনিবাৰে যদি আহে তেতিয়াহ'লে আমাৰ এখন কেঞ্চাৰ ক্লিনিক এখন আছে আৰু কেঞ্চাৰ ক্লিনিকখনত আপুনি আপোনাৰ ল'ৰাটোক পেচেণ্টটোক আপোনাৰ গোটেইখিনি ৰিপৰ্ট গোটেইখিনি লৈ এপাক আহক। আহি যদি আপুনি আমাৰ ইয়াৰ পৰা চিকিৎসা লয় তেতিয়াহ'লে আপোনাৰ ল'ৰাজনৰ নিশ্চয় আমি এটা মানে ভাল এটা ছাপৰ্টিভ ট্ৰিটমেণ্ট এটা দিব পাৰিম যাতে পেচেণ্টজনৰ যাতে ৰিকাৰেঞ্চ নহয় বেমাৰটোৰ ওপৰত। হয় হয় বাইদেউ, ইতিমধ্যে আপুনি শুনিছে নিশ্চয় কথাখিনি, ছাৰৰ কথাখিনি। দৰ্শকসকলক মই এটা কথা জনাই দিওঁ যে ছাৰে যিখিনি কথা কৈ আছে আপোনালোকে যদি পুনৰ শুনিব বিচাৰে তেনেহ'লে এই অনুষ্ঠানটো আমাৰ পুনৰ সম্প্ৰচাৰ নহয়, কিন্তু আমাৰ এই অনুষ্ঠানটো শেষ হোৱাৰ লগে লগে আমাৰ প্ৰথম খবৰ ইউটিউব চেনেলত উপলব্ধ হ'ব। আৰু আপোনালোকে যদি ছাৰৰ পৰামৰ্শখিনি পুনৰবাৰ শুনিব বিচাৰে তেনেহ'লে প্ৰথম খবৰৰ ইউটিউব চেনেলত গৈ পেলাই ছাৰৰ কথাখিনি শুনিব পাৰিব। আৰু নলবাৰীৰ পৰা যিগৰাকী দৰ্শকে আমালৈ ফোন কৰিছিলে মই তেখেতক এটা কৈ দিওঁ যে ইতিমধ্যে ছাৰে কৈ আছিল যে যিটো ছাপৰ্টিভ ট্ৰিটমেণ্ট বা শৰীৰৰ সমস্যাটো শেষ হ'ল বুলি ভবাৰ পিছতো হয়তো আকৌ কিছু কিছু সমস্যাৰ উদ্ভৱ হোৱাৰ সম্ভাৱনা থাকে। গতিকে সেই সম্ভাৱনাখিনি শেষ কৰিবৰ কাৰণে, নিশ্চিত হ'বৰ কাৰণে, সম্পূৰ্ণ সুৰক্ষিত কৰিবৰ কাৰণে ছাপৰ্টিভ ট্ৰিটমেণ্ট হিচাপে আপুনি আয়ুৰ্বেদিক ট্ৰিটমেণ্ট গ্ৰহণ কৰিব পাৰে। আৰু তাৰ কাৰণে নলবাৰী আৰু গুৱাহাটী বহু বেছি ডিফাৰেঞ্চো নহয়। আপুনি নিশ্চিতভাৱে এবাৰ আহি যদি আয়ুৰ্বেদিক কলেজত এবাৰ দেখা কৰে, আৰু ছাৰে ক'লেই কোনবাৰটোত আহিলে আপোনাৰ বেছি সুবিধা হ'ব, শনিবাৰে আহক। শনিবাৰে আহি আপোনাৰ ল'ৰাটোক দেখুৱাওক। নিশ্চিতভাৱে পৰৱৰ্তী সময়ত তেওঁ সুৰক্ষিত সুস্বাস্থ্যৰ অধিকাৰী হ'ব। ধন্যবাদ জ্ঞাপন কৰিছোঁ আমালৈ ফোন কৰাৰ কাৰণে। ছাৰ, মই পুনৰ আমি কৰ্কট ৰোগৰ সম্পৰ্কে মই দুই এটা কথা জানিব বিচাৰিছোঁ। কৰ্কট ৰোগৰ বৰ্তমান সময়ততো আমাৰ নৰ্থ ইষ্টত যথেষ্ট সংখ্যক বৃদ্ধি পাইছে। দৈনিক মানে বিভিন্ন ধৰণৰ সমীক্ষা বাহিৰ হৈ আছে বোলে এই মাহত ইমানখিনি হ'ল, নৰ্থ ইষ্টত ইমানখিনি পেচেণ্ট মানে কেঞ্চাৰ ধৰা পৰিছে, এনেকুৱা ধৰণৰ। এই যে আমাৰ বাতাবৰণটোৱে এনেকুৱা নেকি যে কেঞ্চাৰ ৰোগটো বৃদ্ধি হোৱাৰ ক্ষেত্ৰত বা কেঞ্চাৰ ৰোগ হোৱাৰ ক্ষেত্ৰত সহায় কৰে, নে অন্যান্য কিবা আনুষংগিক সমস্যা আছে যাৰ কাৰণে আমাৰ নৰ্থ ইষ্টৰ মানুহবিলাকৰ দেহত অতিমাত্ৰা ধৰা পৰিছে কেঞ্চাৰটো বা অতিমাত্ৰা হ'বলৈ আৰম্ভ কৰিছে? হয়, মানে নেশ্যনেল ছাৰ্ভে যিটো কৰি আছে আজিলৈকে, আমি প্ৰত্যেকবাৰে নেশ্যনেল ছাৰ্ভেটোৰ ৰিপৰ্টটো যদি চাওঁ, নৰ্থ ইষ্টটো হৈছে এটা মানে হাব বুলি কয়। হয় হয় ছাৰ, মই কথাখিনি জানিম। এটা ফোন আছে, আমি ফোনটো লৈ লওঁ। হয়, কোনে কৈছে, ক'ৰ পৰা কৈছে, আৰু আপুনি কি জানিব বিচাৰিছে জনাব। কোনে কৈছে, ক'ৰ পৰা কৈছে, আৰু আপুনি কি জানিব বিচাৰিছে জনাব। হেল্ল'। হয় বাইদেউ, আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। আপুনি ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব। মই বাক্সা ডিষ্ট্ৰিক্টৰ পৰা কৈছোঁ। হয় বাইদেউ, কওক। মাতটো অকণমান ডাঙৰকৈ কওক, আপোনাৰ কথাখিনি কওক। হয়, মই বাক্সা ডিষ্ট্ৰিক্টৰ পৰা কৈছোঁ। বাইদেউ, কি জানিব বিচাৰিছে আপুনি? মই মানে চিয়ে কলন হৈছিল। আকৌ এবাৰ কওকচোন। চিয়ে কলন। ধৰিব পৰা নাই বাইদেউ। অকণমান ডাঙৰকৈ আৰু অকণমান ক্লিয়াৰলি কথাখিনি কওকচোন, কি জানিব বিচাৰিছে? মানে চিয়ে কলন হৈছিল। হয় হয়, অ'কে অ'কে। হয়। বৰ্তমান সময়ত আপোনাৰ চিকিৎসা চলি আছে? নাই, চিকিৎসা মানে কি, মই মানে অপাৰেশ্যন হৈছিলোঁ দিল্লী মেদান্তত। হেল্ল'। শুনি আছোঁ। দিল্লী মেদান্তত অপাৰেশ্যন হৈ আহিছিলোঁ। তাৰে পিছত মানে মই ডিব্ৰুগড় কেঞ্চাৰ হস্পিটেলত মানে চেকআপ কৰিছিলোঁ, কিন্তু মানে চেকআপ মানে ক্লিয়াৰ হৈ আছে আৰু তথাপিতো মোৰ মানে ভয় লাগি থাকে, কিজানি কিবা অসুবিধা হয়ে, মানে কি কৰিব লাগিব? হয় বাইদেউ, এই প্ৰশ্নটো প্ৰায়ভাগ পেচেণ্টে আমাক কয়। আপোনাৰ আগৰজন
দৰ্শকো আমাক প্ৰশ্নটো কৰিছিলে আপুনি একদম ভয় নকৰিব বাইদেউ একদম আপুনি চিন্তা নকৰিব আপুনি সঠিকভাৱে আপুনি আপোনাৰ আগৰ চিকিৎসাখিনি আপুনি লৈছে এতিয়া আপুনি সেই একেখিনি কথাই মই আপোনাক কওঁ যে শৰীৰৰ ভিতৰত ইমিউনিটি বুলা এটা মানে যেটো ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা হয় এই ক্ষমতাটো আমাৰ কাৰণে খুব দৰকাৰী ক্যান্সাৰ প্ৰতিৰোধ কৰাৰ কাৰণে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাটো যদি আপুনি ভাবিছে যে মোৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো আমি বঢ়াব বিচাৰো তেলে আপুনি আয়ুৰ্বেদিক চিকিৎসা লওক আৰু নিশ্চয় আপুনি আমাৰ গভৰ্ণমেণ্ট আয়ুৰ্বেদিক কলেজ সৰকাৰি আয়ুৰ্বেদিক কলেজলৈকে আহক শনিবাৰে আহক আৰু আপোনাকো আমি একেখিনি কথাই কওঁ যে আমাৰ ফালৰ পৰা যিমানখিনি আমাৰ আয়ুৰ্বেদিকৰ যিমানখিনি মানে কৰিব লগা আছে যাতে আপোনাৰ যাতে সুফল লাভ কৰে আমি চেষ্টা কৰিম বাইদেউ আপুনি নিশ্চিন্ত থাকক চিন্তা নকৰিব হয় হয় বাইদেউ আপুনি ফোন কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছো এটা কথা কিন্তু উল্লেখ কৰিবই লাগিব মানসিকভাৱে সবল হোৱাটো অত্যন্ত প্ৰয়োজন যিকোনো অসুখ বিসুখ বুলিয়ে নহয় বিপদ আপদতো মানুহে ধৈৰ্য ধৰাটো খুবেই গুৰুত্বপূৰ্ণ আৰু মানসিকভাৱে শক্তিশালী হলেহে হৰুহুৰা সমস্যাও আপোনাক তলাব নোৱাৰিব আপোনাৰ যেহেতু বৰ্তমান যেটো সমস্যা হৈছিল সেই সমস্যাটোৰ পৰা উপশম ঘটিছে আপোনাৰ ভয় লাগি আছে যে পৰৱৰ্তী সময়টো আকৌ তেনেকুৱা কিবা হ'ব নেকি সেইটো কাৰণে আপুনি আপোনাৰ সেই যেটো শৰীৰত ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতাটো সেই ক্ষমতাটো বৃদ্ধি কৰিবৰ কাৰণে আয়ুৰ্বেদিক ট্ৰিটমেন্টে যথেষ্ট সহায় কৰে বুলি ইতিমধ্যে মোৰ হৈতে থকা চিকিৎসক গৰাকীয়ে উল্লেখ কৰি আছে আৰু অন্যান্য যিখিনি সাপোৰ্টিভ ট্ৰিটমেন্টৰ প্ৰয়োজন হয় পৰৱৰ্তী সময়ত নহবৰ বাবে সমান্তৰালকৈ অন্যান্য জাতে ৰোগৰ পৰাও নিজৰ শৰীৰটোক বচাই ৰাখিব পাৰে তাৰ কাৰণে যেটো প্ৰতিৰোধ ক্ষমতা সেই ক্ষমতাটো বৃদ্ধি কৰিবৰ কাৰণে আপুনি এবাৰ আহিব পাৰে চিকিৎসা গ্ৰহণ কৰিব পাৰে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে ধন্যবাদ জ্ঞাপন কৰিছো পুনৰবাৰ আমালৈ ফোন কৰাৰ কাৰণে স্যাৰ আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছো হয় কোনে কৈছে কৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হয় মই পাছালা পৰা কৈছো হয় বাইদেউ আপোনাক স্বাগতম জনাইছো আপুনি কি জানিব বিচাৰিছে জনাব মোৰ দেউতা মানে 1 বছৰ আগত ক্যান্সাৰ ধৰা পৰিছে ট্ৰিটমেন্টটো সম্পূৰ্ণ হৈছে বৰ্তমান তেখেতৰ কেনেকুৱা ঠিকই আছে সকলো এনে চেকআপ কৰি আছো ঠিকই আছে গটিখিনি কিন্তু মানে মুটো গধীৰ হৈ থাকে আৰু গলটো একেবাৰে শুকান হৈ থাকে ওকে গলটো তেখেতৰ কোড ধৰা পৰিছিলে কোড হৈছিলে পাইৰিফ্ৰাম চাইনাছত পাইৰিফ্ৰাম চাইনাছ ওকে ওকে স্যাৰ কিবা খুদিব নেকি হয় মানে এটো তেখেত এই মাত্ৰ আমি যে পেলিয়েটিভ ট্ৰিটমেন্টৰ কথা কলো যে এটো আসলতে তেখেতক এটা পেলিয়েটিভ ট্ৰিটমেন্টৰ দৰকাৰ পেলিয়েটিভ কেয়াৰৰ দৰকাৰ তেখেতৰ পাইৰিফৰ্ম সাইনাছত মানে এটা মানে যেটো ক্যান্সাৰ হয় তাতে সাধাৰণতে ৰেডিয়েশন থেৰাপি খুব প্ৰায় দিয়া যায় কেমোথেৰাপিও দিয়ে কিন্তু এইবিলাক দিয়াৰ ফলত মানে কিছুমান মানে সেলিভাৰি গ্ল্যান্ড বুলি যেটো আছে আমাৰ এই সেলিভাৰি গ্ল্যান্ডটোত অকমান ৰেডিয়েশনৰ এফেক্ট পৰাৰ কাৰণে মুখখন শুকাই থাকে তাৰমানে জেৰোস্থেমিয়া বুলি এটা সিম্পটম বুলি কওঁ মুখখন অনাবৰতে তাৰমানে ড্ৰাইনেছ হৈ থাকে আৰু বাকি আনুষঙ্গিক বাকি লক্ষণবিলাকটো থাকেই কিন্তু এই ট্ৰিটমেন্টটো আমি আয়ুৰ্বেদিকত কৰো ওকে নিশ্চয় কৰো আমাৰ আয়ুৰ্বেদিক হস্পিটালত আমি ইয়াতে আমি চিকিৎসা যে কৰো চিকিৎসাত অকল ঔষধ ব্যৱহাৰ কৰো তেনেকুৱা নহয় আমি ইয়াৰ লগত কিছুমান থেৰাপিও ব্যৱহাৰ কৰো ওকে ওকে তো আমাৰ এই থেৰাপি বিলাকৰ ভিতৰত কিছুমান কবল গণ্ডুজ এনেকুৱা পঞ্চকৰ্ম থেৰাপি এইবিলাক থেৰাপি আমাৰ আয়ুৰ্বেদিক হস্পিটাল বিলাকত কৰো আৰু এইবিলাক পেশেন্ট মানে এই খুব ভাল আৰু খুব মানে সিগনিফিকেন্ট আপোনাৰ ইমপ্ৰুভমেন্ট হয় তাৰমানে তো বাইদেউ আপুনি চিন্তা নকৰিব এনেকুৱা যদি আপোনাৰ যদি তেখেতৰ প্ৰবলেম হৈ আছে তেতিয়ালে এবাৰ আহক আমাৰ হাতক আমাক চেষ্টা কৰিবলৈ দিয়ক আমি নিশ্চয় চেষ্টা কৰিম হয় বাইদেউ আপুনি ইতিমধ্যে সাৰে কথাখিনি কলে আপোনাৰ দেউতাৰ যেটো সমস্যা হৈ আছে বৰ্তমান সেই সমস্যাটোৰ পৰা উদ্ধাৰ পাবৰ কাৰণে পেলিয়েটিভ কেয়াৰ বা এই চিকিৎসা পদ্ধতি এটো গ্ৰহণ কৰাটো খুবেই প্ৰয়োজন হৈ পৰিছে গতিকে এবাৰ আপুনি জালুকবাৰী স্থিত সৰকাৰি আয়ুৰ্বেদিক মহাবিদ্যালয়লৈ এবাৰ আহক আৰু শনিবাৰে আহিব নহয় স্যাৰ শনিবাৰে আহি এবাৰ দেখুৱাওক নিশ্চিতভাৱে উপকৃত হ'ব দৰ্শকসকলক মই পুনৰবাৰ জনাই দিও যেহেতু আজি আমি কৰ্কট ৰোগ সম্পৰ্কত কথা পাতি আছো কিন্তু কৰ্কট ৰোগৰ যিবোৰ মেজৰ সমস্যা সেই সমস্যাখিনি আমি এলোপেথিক ট্ৰিটমেন্টৰ জৰিয়তে সমাধান কৰাৰ পিছতে আমাৰ শৰীৰত অন্যান্য কিছু আনুষঙ্গিক সমস্যাই দেখা দিয়ে সেই আনুষঙ্গিক সমস্যাসমূহৰ পৰা লগতে আমাৰ শৰীৰটোক পৰৱৰ্তী সময়ত যাতে কৰ্কট ৰোগ হ'ব নোৱাৰে বা আমাৰ যাতে ৰোগ প্ৰতিৰোধ ক্ষমতাটো বৃদ্ধি কৰিব পাৰো সেই সমস্যাখিনি সমাধান কৰিবৰ কাৰণে আয়ুৰ্বেদিক চিকিৎসাৰ প্ৰয়োজন বা আয়ুৰ্বেদিক চিকিৎসকৰ জৰিয়তে কাউন্সেলিংৰো খুবেই প্ৰয়োজন কাৰণ এগৰাকী তেনে ধৰণৰ ৰোগী
বা তেনে সমস্যাত আক্ৰান্ত ব্যক্তিক মানসিকভাৱে সুস্থ আৰু সবল হোৱাটো খুব প্ৰয়োজন গতিকে কাউন্সেলিঙৰো যথেষ্ট প্ৰয়োজন থাকে আৰু ইতিমধ্যে ছাৰে এটা কথা উল্লেখ কৰিছিলে যে পেলিয়েটিভ কেয়াৰত কি জড়িত হৈ থাকে সেই কথাখিনিও গতিকে দৰ্শকসকলেও যদি কিবা আছে আপোনালোকৰো যদি কিবা জানিবলগীয়া আছে এই সম্পৰ্কে পলম নকৰিব আমাৰ ফোন নম্বৰ দি থৈছোঁ স্ক্ৰীনত পুনৰবাৰ ফোন নম্বৰটো কৈ দিছোঁ 0361246670 এই নম্বৰত ফোন কৰি আপোনালোকে আমালৈ প্ৰশ্ন সুধিব পাৰে ছাৰৰ পৰা পোনপটীয়াকৈ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে ছাৰ মই আৰু দুটামান কথা এই মুহূৰ্তত জানিব বিচাৰোঁ আমি এটা কথা আলোচনা কৰি আছিলোঁ প্ৰশ্নটোৰ আগতে এটা কথা মই জানিব বিচাৰিছিলোঁ আপোনাৰ পৰা যে আমাৰ নৰ্থ ইষ্টত কিয় অত্যাধিক বেছি তো ইয়াৰ মুখ্য কাৰণ কেইবাটাও এটা নহয় প্ৰথম কথাটো আমাৰ যিটো ৰেচিয়েল মানে আমাৰ যিটো আমাৰ যিটো সভ্যতা সেই সভ্যতাটোৱে কিছুমান বস্তু আমাক মানে কেঞ্চাৰ হোৱাত তাৰমানে খুব মানে অৰিহণা যোগায় আমাৰ খোৱা খাদ্য আমাৰ চিভিলাইজেশ্যন আমাৰ খোৱা খাদ্য চিভিলাইজেশ্যনত আমাৰ এতিয়া হয়তো আমি অলপমান আৰ্বানাইজেশ্যনলৈকে আহিছোঁ এইটো বেলেগ কথা কিন্তু আমাৰ মানে অসমীয়া বা অন্য এই সমাজত থকা মানুহবিলাকৰ বা ট্ৰাইবেল সমাজত থকা মানুহবিলাকৰ আমাৰ খোৱা খাদ্য কিছুমান বিশেষভাৱে কাৰ্চিনোজেনিক খাদ্য আমি বা ব্যৱহাৰ কৰোঁ তাৰপিছত অন্যতম আমাৰ তামোল যিটো আমি সেৱন কৰোঁ আমাৰ কাষ্টম হিচাপে তো তামোল বা এইবিলাক আজিকালি বেটেল নাট ইজ অলছ' কল এজ এ মোষ্ট কাৰ্চিনোজেনিক সেইটো এটা কথা দ্বিতীয় কথা আমাৰ যিটো জুইত পুৰি আমাৰ যিবিলাক আমি খাদ্য খাওঁ খৰিকা বুলি যিবিলাক কওঁ সেইবিলাক স্ম'ক ফুডবিলাক খুব কাৰ্চিনোজেনিক তো এইবিলাক কিছুমান কজ হ'ব এলকহল আমাৰ এটা খুব ট্ৰেডিশ্যনেলি খোৱা বস্তু এলকহল তো এছ'ফেজিয়েল কেঞ্চাৰৰ এটা খুব ডাঙৰ মেজৰ কজ বুলিয়ে কয় আৰু কিছুমান জিন মানে প্ৰবেবিলিটি অংকজেনিক জিন বুলি আমি কওঁ এই জিনবিলাক হয়তো আমাৰ এইখিনি নৰ্থ ইষ্টাৰ্ণ ৰিজনত এইবিলাক বেছি প্ৰিভিলেণ্ট তো সেইকাৰণে ফেমিলিজবিলাকত এটাৰ পৰা এটা ফেমিলিলৈকে কেঞ্চাৰবিলাক তাৰমানে মানে এইটো বংশানুক্ৰমে সেইটো বস্তুটো যায় চ' এনভাইৰমেণ্টেল ছ'চিয়েল কালচাৰেল জেনেটিক এইবিলাক বহু ক্ষেত্ৰত একেলগে লগ লাগি আছে আমাৰ এইখিনি ঠাইত হয়তো সেইটো কাৰণে মেবি আমাৰ কেঞ্চাৰটো খুব কমন ইয়াতে কমন হয় কিন্তু তাৰ পৰা বাচি থাকিবৰ কাৰণে আমি কেনেধৰণৰ সচেতনতা অৱলম্বন কৰিব লাগিব খোৱাৰ খাদ্যতে হওক বা আমাৰ জীৱনশৈলীৰ ওপৰতে হওক কেনেধৰণে সেইটো হৈছে মানে এটা লাইফষ্টাইল মডিফিকেশ্যন কৰাৰ কাৰণে আৰু লাইফষ্টাইল মডিফিকেশ্যন কৰাৰ কাৰণে আচলতে আমি সবকে প্ৰমোট কৰোঁ মানে ফ'ল' আয়ুৰ্বেদা তো আয়ুৰ্বেদা ইজ এ হলিষ্টিক চায়েন্স আৰু আয়ুৰ্বেদাত তাৰমানে এনেকুৱা কথাবিলাক আমি জীৱনটো কেনেকৈ চলিব লাগে সেইবিলাক বস্তু গোটেইখিনি চলা আছে মেনশ্যন কৰা আছে প্ৰিভেণ্টিভ এছপেক্টটো আয়ুৰ্বেদিকত বেছি ভালকৈ মেনশ্যন আছে যে বেমাৰ এটা নোহোৱাকৈ আপুনি কেনেকৈ থাকিব পাৰে তো কেইটাত উঠিব লাগে কেনেকৈ এক্সাৰচাইজ কৰিব লাগে কি খাব লাগে কেনেকৈ খাব লাগে দিনচাৰ্য়া ঋতুচাৰ্য়া এইবিলাক কিছুমান আমাৰ হলিষ্টিক প্ৰিন্সিপলছ আমাৰ আয়ুৰ্বেদিকত মেনশ্যন কৰিছে আমি আচলতে চবেই এইবিলাক কথা জানো আপুনিও জানে ময়ো জানো কিন্তু জানিলেও এইবিলাক বস্তুক আমি মানে ইগন'ৰ কৰোঁ বা আমি অলপ এলেহুৱা সেইটো কাৰণে আমি অকণমান আঁতৰি থাকোঁ যি কি নহওক ছাৰ আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব মই এই ডিব্ৰুগড়ৰ পৰা কৈছোঁ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে মই জানিব বিচাৰিছোঁ মোৰ ভৰি তলুৱাত মানে এটা কণ হৈছে কণ মানে কোনোবাই এইবোৰ কি হাতী পোকে কয় নে কিয়ে কয় নে মানে গুটি এটা উঠে আৰু মানে খোজকাঢ়িব নোৱাৰি বিষায় তাৰ পৰা কেনেধৰণে উপকৃত হ'ব সেইটোৱে জানিব বিচাৰিছে নহয় জানো সেইটোৱে বাইদেউ আপুনি ঠিকে আছে বাৰু আপোনাৰ প্ৰশ্নটো আমি উত্তৰ দিবলৈ চেষ্টা কৰিম কিন্তু আজি আমাৰ যিটো বিষয়ৰ ওপৰত আমি কথা পাতি আছিলোঁ সেয়া হৈছে কৰ্কট ৰোগৰ সমস্যাৰ সম্পৰ্কে আৰু তাৰ কাৰণেই কৰ্কট ৰোগৰ সমস্যাৰ পৰামৰ্শ দিবৰ কাৰণেই মোৰ সৈতে যিগৰাকী চিকিৎসক উপস্থিত আছে তেখেতে কৰ্কট ৰোগৰ সমস্যাৰ ওপৰতে আমাক পৰামৰ্শ দি আছে যি কি নহওক তথাপিতো মই এবাৰ জানিবলৈ চেষ্টা কৰিছোঁ আপুনি আৰু এটা কথা নিশ্চিতভাৱে গম পাইছে যে মোৰ সৈতে যিগৰাকী আছে তেওঁ হৈছে এগৰাকী আয়ুৰ্বেদিক বিশেষজ্ঞ চিকিৎসক গতিকে আপোনাৰ যদি সেই সমস্যাটোৰ সমাধানো দিবলগীয়া হয় তেনেহ'লে আয়ুৰ্বেদিক চিকিৎসাৰ ওপৰতেই তেওঁ দিব যি কি নহওক বাৰু মই জানিব চেষ্টা কৰিম ছাৰ যিটো কথা ক'লে শুনিলোঁ কথাটো তাৰমানে আচলতে তেনেকুৱা কথাবিলাক সদায় ইগন'ৰ কৰিব নালাগে হয় তো এই মাত্ৰ কথা এটা কৈছিলোঁ যে চিমটম যেতিয়া দেখা দিব সেই চিমটমবিলাক দেখা দিলে বেছি দিন নিজে নকৰি মানে তাৰ ওপৰত বিশ্লেষণ নকৰি চিকিৎসকৰ কাষত যোৱাটো ভাল চিকিৎসকৰ কাষত গ'লে হয়তো তেখেতে কিবা ইনভেষ্টিগেশ্যন এডভাইচ কৰিব আৰু ইনভেষ্টিগেশ্যনখিনি যদি লাগে প্ৰয়োজনীয় বুলি ভাবে তেখেতসকলে সেইটো ইনভেষ্টিগেশ্যনৰ পৰা বেমাৰটোৰ মূল কাৰণলৈকে যোৱা যায় কৰ্ণ আচলতে হয় এইটো এটা মানে এটা স্কিনৰ তলত হোৱা এটা মানে
কেৰাটিনাইজ টিস্যু বুলি কওঁ আমি সেইটো খুব এটা আনকমন বস্তু নহয় যিবিলাক প্ৰেছাৰ পইণ্ট ভৰিৰ বা হাতত যিখিনি ঠাইত প্ৰেছাৰ পৰে কণ্টিনিউৱাছ প্ৰেছাৰ পৰা ঠাইবিলাকত কৰ্ণ ডেভেলপমেণ্ট হ'ব পাৰে আৰু সেই কৰ্ণ ডেভেলপমেণ্টটো আচলতে মেইন ট্ৰিটমেণ্টটো এইটো হৈছে মানে চাৰ্জিকেল ৰিমুভেল হয় এইটো চাৰ্জাৰী কৰি ৰিমুভ কৰে আমাৰ আয়ুৰ্বেদিকতো আমি ইয়াৰ চিকিৎসা কিন্তু কেতিয়াবা কৰোঁ কিন্তু তেতিয়া আমি চাৰ্জাৰী নকৰোঁ আমাৰ অগ্নিকৰ্ম বুলি এটা চিকিৎসা এটা আছে সেইটো আমি মানে আমাৰ আয়ুৰ্বেদিক কলেজত কৰা যায় আৰু অগ্নিকৰ্মৰ দ্বাৰা তাৰমানে সেই যিটো কৰ্ণ সেই কৰ্ণটো তাৰমানে নিৰ্মূল কৰা যায় পুৰি পেলোৱা যায় মানে এটা কটাৰী ট্ৰিটমেণ্ট বুলি কয় পুৰি পেলোৱা যায় কিন্তু এটা কথা মই কওঁ যে প্ৰত্যেক দিনে সেই একেটা কথা নহ'বও পাৰে ইট মে বি সামথিং ডিফাৰেণ্ট হ'ব পাৰে সো তেনেকুৱা লক্ষণ লৈ আহা থকা পেচেণ্টবিলাকে ভালকৈ এবাৰ পৰীক্ষা কৰি তাৰ ওপৰত ডায়েগনচিছ হোৱাটো দৰকাৰ বিকজ এইটো যদি ঘৰতে যদি আপুনি যদি কটাৰী কৰে তেতিয়াহ'লে এইটো ভুলো হ'ব পাৰে তেনেকুৱা নহয় বাইদেউ আপুনি অকণমান চিকিৎসকৰ কাষলৈকে যাওক এবাৰ দেখুৱাই ডায়েগনচিছটো কৰি লওক আৰু যদি কৰ্ণ বুলি ভাবিছে তেতিয়াহ'লে আপুনি যদি ভাবিছে আয়ুৰ্বেদিক চিকিৎসা কৰিম বুলি ভাবিছে তেতিয়াহ'লে নিশ্চয় কৰিব পাৰিব কিন্তু ইয়াত খোৱা ঔষধতকৈ বেছিকৈ আমাৰ এপ্লিকেশ্যন কিছুমান লগোৱা ঔষধ বা কটাৰী চিষ্টেমটোৱে কৰা যায় হয় বাইদেউ ইতিমধ্যে ছাৰে খুব ধুনীয়াকৈ আচলতে বুজাই দিলে আপুনি বাৰু নিজে কৈছে যে কৰ্ণ বুলি কিন্তু সেয়া কৰ্ণ নহ'বও পাৰে গতিকে প্ৰথমতে চিকিৎসকৰ কাষলৈ গৈ আপুনি নিশ্চিত হওক প্ৰকৃতাৰ্থত কি হৈছে নিশ্চিত হোৱাৰ পিছতহে আচলতে ট্ৰিটমেণ্ট এটা বা পৰামৰ্শ এটা দিয়াটো যুক্তিসংগত ইয়াতে বহি কৰ্ণ বুলি যদি আপোনাক কিবা এটা উপায় এতিয়া ছাৰৰ পৰা মই ল'ব পাৰোঁ যে আয়ুৰ্বেদিক ট্ৰিটমেণ্ট ঘৰুৱাভাৱে কি কৰিব পাৰিম ছাৰৰ পৰা সেই পৰামৰ্শটো মই ল'ব পাৰোঁ কিন্তু তাকে যদি কৰি দিয়াৰ পিছত আপোনাৰ হিতে বিপৰীত হয় তেনেহ'লে অকণমান কথাটো বেলেগ হয় গতিকে আপুনি এগৰাকী চিকিৎসকৰ কাষলৈ গৈ পেলানি নিশ্চিত হওক যে প্ৰকৃতাৰ্থত সেয়া কৰ্ণ হয় নে অন্য কিবা কাৰণত হৈছে তাৰপিছতহে আপুনি পৰামৰ্শ গ্ৰহণ কৰাটো প্ৰয়োজন বুলি মই ভাবোঁ আৰু ছাৰেও সেইখিনি কথাকে কৈছে নহয় জানো ছাৰ হয় ছাৰ আৰু এটা ফোন আছে আমি লৈ লৈছোঁ কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব মই নলবাৰীৰ পৰা কৈছোঁ হয় ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে মই এটা বেলেগ বেমাৰৰ বিষয়ে আয়ুৰ্বেদিক চিকিৎসাৰ কাৰণে সুধিব বিচাৰিছোঁ হয় ডাঙৰীয়া আপুনি জনাব পাৰিব মোৰ পাইলছ হৈছে পাইলছ হৈছে মোৰ পাইলছৰ চিকিৎসা এইটো জালুকবাৰীত কৰিব পাৰি না হয় ছাৰ তেখেতৰ কথাটো হয় নিশ্চয় পাইলছটো আমাৰ তাতে খুব এটা কমন পেচেণ্টে হয় আমাৰ হস্পিটেল বা অন্য আয়ুৰ্বেদিক ডক্টৰৰ কাষত পাইলছৰ বেমাৰী খুব কমন মেক্সিমাম এতিয়া লাইফষ্টাইল ডিছঅৰ্ডাৰ তাৰ কাৰণে চবে জানে যে কনষ্টিপেশ্যন খোৱা বোৱা অলৰেডি এইবিলাক কৰাৰ কাৰণে পাইলছ হয় কিন্তু আপুনি যিটো বিচাৰিছে আমি আয়ুৰ্বেদিক হস্পিটেলত আহিলে নিশ্চয় ইয়াৰ ট্ৰিটমেণ্ট পাব বা আপুনি যদি কাষত যদি কোনোবা আয়ুৰ্বেদিক ডক্টৰ আছে আপোনাৰ ঘৰৰ কাষত বা তাতেও তেখেতসকলৰ লগতো আপুনি পৰামৰ্শ ল'ব পাৰিব ইনিচিয়েল পৰামৰ্শখিনি যেনেকৈ বিচাৰে কিন্তু আমি যিহেতুকে আজি আমাৰ বিষয়বস্তুটো হৈছে কৰ্কট ৰোগ সেই বিষয়বস্তুলৈ মই এটা কথা মই ক'ব বিচাৰিছোঁ যে এনেকুৱা বহুত পেচেণ্ট আহে আমাৰ তাতে যে প্ৰথম অৱস্থাত পাইলছ বুলি ভাবে তেখেতসকলে কিন্তু আল্টিমেটলি তেনেকুৱা মানে পায়খানা মানে ব্লিডিং হয় বা এনেকুৱা প্ৰব্লেমবিলাক হয় কিন্তু আল্টিমেটলি ট্ৰিটমেণ্টটো মানে খুব ৰাইট ডাইৰেকশ্যনত নাযায় আল্টিমেটলি ডায়েগন'জ হয় মানে কেঞ্চাৰ বুলি তাৰমানে বিকজ অসমত আৰু এটা ডাঙৰ চবতকৈ মানে ইম্পৰ্টেণ্ট কমন বেমাৰ সেইটো হৈছে আপোনাৰ চিএ ৰেক্টাম মানে কি কোলোৰেক্টাছ মানে তাত সেই ঠাইত হোৱা এটা কেঞ্চাৰ আৰু কোলোৰেক্টাম কেঞ্চাৰ যিটো চিএ ৰেক্টাম এইটো আচলতে মানে খুব মানে এটা ইম্পৰ্টেণ্ট এইকাৰণে কৈছোঁ যে ইয়াক ইজি ডায়েগনচিছ কৰিব পাৰি কিছুমান চিম্পল ইনভেষ্টিগেশ্যনৰ দ্বাৰা ডক্টৰৰ কাষলৈ আহিব লাগে আৰু আৰ্লি ট্ৰিটমেণ্ট যদি কৰে তেতিয়াহ'লে এই কেঞ্চাৰবিলাক মানে প্ৰিভেণ্ট কৰিব পাৰি আৰু খুব ধুনীয়াকৈ ইয়াক কৰোঁ কিন্তু প্ৰত্যেক দিনাখন পাইলছ নহ'ব পাৰে সেইকাৰণে মই ডক্টৰৰ কাষলৈ যাবলৈ মই সদায় পৰামৰ্শ দিম তো এইটো এটা ভয় খাব লগা কথা নহয় এইটো কিন্তু একো নাই পাইলছে হ'ব কিন্তু তথাপি এটা মনত ৰাখিব লগা কথা যে চিকিৎসা কৰিব লাগিলে অভিজ্ঞ ডক্টৰৰ কাষলৈকে যাওক আৰু আমি দেখোঁ যে তেনেকুৱা পেচেণ্টবিলাক আল্টিমেটলি চিএ ৰেক্টাম হয় যে সেইটো যাতে নহয় সেইটো কাৰণে এবাৰ নিশ্চিত হোৱাটো প্ৰয়োজন হয় আচলতে তেনেকুৱা হয় আমাৰ পায়খানাত কেতিয়াবা সমস্যা হ'লে মানে আমি ভাবি লওঁ যে আমাৰ কিজানি পাইলছৰে সমস্যা হৈছে কিন্তু এটা কথা আজিও মই আপোনাৰ পৰা গম পালোঁ যে হয়তো সেয়া পাইলছ নহ'বও পাৰে নহয় একে লক্ষণ দিয়ে ছেম লক্ষণসমূহ ছেম
সঁচাকৈ এটা খুব জানিবলগীয়া কথা এটা এই মুহূৰ্ততে ছাৰে উল্লেখ কৰিলে যে কেতিয়াবা আমি পাইলছ বুলি ভাবি ইগন'ৰ কৰি থাকোঁ বা ঘৰুৱা কিছুমান ট্ৰিটমেণ্ট বিচাৰি ফুৰোঁ যে ঘৰুৱা ঔষধৰ জৰিয়তে আমি উপকৃত হ'ম নেকি, কিন্তু তাৰপিছতো আমি কেতিয়াবা উপশম নেপাওঁ। প্ৰকৃতাৰ্থত সেয়া পাইলছ হয়নে সেইটো কিন্তু নিশ্চিত কৰিব এগৰাকী অভিজ্ঞ বিশেষজ্ঞ চিকিৎসকে। গতিকে পাইলছ বুলি ঘৰতে থাকি ঘৰুৱা ঔষধ বিচাৰি থাকি খাই বৈ থকাতকৈ এগৰাকী অভিজ্ঞ চিকিৎসকৰ কাষলৈ গৈ সি পাইলছ হয় নে আন কিবা হয় সেইটো কথা আগতে নিশ্চিত কৰক, তাৰ পৰৱৰ্তী সময়ত চিকিৎসা গ্ৰহণ কৰক আৰু সোনকালে যেতিয়া নিশ্চিত কৰিব পাৰিব সমস্যাটো সম্পৰ্কে সমাধানো খুব সোনকালে পাব বুলি ইতিমধ্যে ছাৰে উল্লেখ কৰিছে। ছাৰ হয় কথাটো চিন্তনীয়, আমি সকলোৱে ভাবোঁ, মই নিজৰ ক্ষেত্ৰতো মানে ভাবোঁ যে এইটো এতিয়া মোৰ নিজৰ মনলৈ আহিছে, মোৰ তেনেকুৱা কিছুমান সমস্যা আছিল যিটো বৰ্তমান নাই কিন্তু পূৰ্বে আছিলে। মই চাগে ভুল কৰিছিলোঁ কাৰণ মই একো ব্যৱস্থা লোৱা নাছিলোঁ, নিজে নিজে ঠিক হৈছিলে। কিন্তু এটা কথা মই আয়ুৰ্বেদিকৰ ঔষধেই খাইছিলোঁ, কিন্তু কেপচুল জাতীয় কিবা এটা মোক দিছিলে এগৰাকী গণেশগুৰিত থকা এগৰাকী চিকিৎসকে। তাৰপিছতে প্ৰায় কিন্তু মোৰ সেই সমস্যাটো নাই, চাগে মোৰ পাইলছেই হৈছিলে হ'ব পাৰে। কিন্তু মই নিশ্চিত হ'ব লাগিছিল এগৰাকী চিকিৎসকৰ কাষলৈ গৈ, সেইটো মোৰ মানে এইটো আচলতে আমাৰ ভাৰতবৰ্ষত এটা খুব এটা ইম্পৰ্টেণ্ট কথা যে আমি মানে আমি প্ৰচেছবিলাক আমি ট্ৰিটমেণ্টবিলাক লওঁতে আমি অকণমান শ্বৰ্টকাট পদ্ধতিবিলাক বেছিকৈ লওঁ। হয়, এইটো আপোনাৰ বুলি ক'লে চবেই, এভৰিবডি। তো ইয়াৰ এচেচিবিলিটি কৰাৰ কাৰণে দৰকাৰ আচলতে আমি সেইকাৰণে সমাজক এটা মানে এটা নিউজ বা আমি এটা এডুকেশ্যন দিয়া দৰকাৰ যে এডুকেশ্যনটো এইকাৰণে যে আপোনাৰ দেহৰ সমস্যাটো আপোনাৰ নিজৰ আৰু সেই দেহৰ সমস্যাটোৰ আপুনি সমাধান কৰাৰ কাৰণে আপুনি কি বিচাৰিছে, ইউ নিড দ্য বেষ্ট ট্ৰিটমেণ্ট। আৰু প্ৰত্যেকটা বেমাৰৰ এটা কথা কৈছোঁ যে আৰ্লি ডায়েগনচিছ আৰ্লি ট্ৰিটমেণ্ট, যিয়ে নহওক আজি আয়ুৰ্বেদিক কৰক এলোপেথিক কৰক চবেই এটা কথাই ক'ব যে আৰ্লি ডায়েগনচিছ আৰ্লি ট্ৰিটমেণ্ট। চ' ডায়েগনচিছটো দেৰি কৰিব নালাগে। হয়, খুব গুৰুত্বপূৰ্ণ কথা। আচলতে কথাখিনি খুব সহজভাৱে ছাৰে কৈ আছে, কিন্তু প্ৰত্যেকটো কথাই দৰ্শকসকলে জনাটো দৰকাৰ, ইভেন সকলোৱে জনাটো দৰকাৰ, প্ৰতিগৰাকী ব্যক্তিয়ে জনাটো দৰকাৰ। গাঁৱে ভূঞে প্ৰতিজনে এইসমূহ কথা যদি গুৰুত্ব দিয়ে, গুৰুত্ব সহকাৰে লয়, জানি লয়, নিশ্চিতভাৱে উপকৃত হ'ব। সোনকালে যদি আমি আমাৰ শৰীৰত হৈ থকা সমস্যাটোক যদি আমি ফাইণ্ড আউট কৰি ল'ব পাৰোঁ যে সমস্যাটো প্ৰকৃতাৰ্থত কিহৰ কাৰণে হৈছে বা ক'ৰ পৰা উদ্ভৱ হৈছে, কিয় হৈছে, সেইখিনি যদি আমি ফাইণ্ড আউট কৰি ল'ব পাৰোঁ নিশ্চিতভাৱে আমি তাৰ সমাধানো সোনকালে উলিয়াই ল'ব পাৰোঁ। যি কি নহওক আমাৰ অনুষ্ঠান অব্যাহত থাকিব, সময়সমূহ বাণিজ্যিক বিৰতি। বিৰতিৰ পাছতে পুনৰ উভতি আহিছোঁ আমাৰ বিশেষ অনুষ্ঠান ডক্টৰ চয়ন কললৈ, আৰু আজি মোৰ সৈতে উপস্থিত আছে চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক আয়ুৰ্বেদিক বিশেষজ্ঞ চিকিৎসক ডক্টৰ হেমেন কলিতা। ছাৰ, আমি যিহেতু পেলিয়েটিভ কেয়াৰ সম্পৰ্কে কথা পাতি আছিলোঁ, মই তাৰ ওপৰতে আৰু দুই এটা কথা জানিব বিচাৰিছোঁ। আয়ুৰ্বেদিক পেলিয়েটিভ চিকিৎসা কি ধৰণে কৰা হয়? হয়, আয়ুৰ্বেদিক পেলিয়েটিভ চিকিৎসা আমাৰ বিশেষভাৱে আমি পেচেণ্টবিলাকক কিছুমান প্ৰচেছৰ দ্বাৰা কৰা হয়। ইয়াত আমি হয়তো আমি কিছুমান থেৰাপি কৰোঁ আৰু নহ'লে আমি আমাৰ ঔষধ ব্যৱহাৰ কৰোঁ। এতিয়া কথাটো হ'ল বেলেগ বেলেগ চিমটম বেলেগ বেলেগ ট্ৰিটমেণ্ট হিচাপে আমাৰ কৰা যায়। আৰু চবতকৈ মেজৰ কেইটামান মই জাষ্ট উল্লেখ কৰিব বিচাৰিছোঁ। যেনে ধৰি লওক কেমো ৰেডিয়েশ্যন থেৰাপিৰ যিবিলাক ছাইড এফেক্টছ হয়, বেলেগ বেলেগ ছাইড এফেক্টছ থাকিব পাৰে। ছাইড এফেক্টছবিলাকৰ ট্ৰিটমেণ্ট এটা চবতকৈ ইম্পৰ্টেণ্ট, ধৰি লওক ৰেডিয়েশ্যন কেমোথেৰাপিৰ হয়, ধৰি লওক মানে আপোনাৰ মানে মানুহজনৰ দুৰ্বল হৈ যায় বা উইক হয় বা মুখেৰে খাব নোৱাৰা হয়। কিছুমান পেচেণ্টৰ ৰেডিয়েশ্যন দিয়ে বা হেৰি দিয়ে, তাৰপিছত গিলিব নোৱাৰা হয়। আৰু ঠিক তেনেকুৱা পেচেণ্টবিলাকৰ ৱেইট লছ হৈ যায়, ওজনটো কমি যায়, তেতিয়া মানে আচলতে RT টিউব, ৰাইলছ টিউব দিয়ে আমাৰ মেইন ট্ৰিটমেণ্টত। আৰু তেখেতসকলে IV চেলাইন, IV ড্ৰিপ সেইবিলাক ব্যৱহাৰ কৰে। আমাৰ তাতে আহিলে আমি এইবিলাকৰ আমি বেলেগ ধৰণে ব্যৱহাৰ কৰোঁ। আমাৰ তাতে হয়তো আমি আমাৰ মেডিচিনছ বা আমাৰ খোৱা খাদ্য সেইখিনিতো আমি দিমেই, কিন্তু আমাৰ কিছুমান থেৰাপি আছে, যেনে থেৰাপি এটা বস্তি চিকিৎসা বুলি এটা চিকিৎসা আছে। বস্তি চিকিৎসা মানে কি, এইটো আমাৰ পায়খানাৰ ৰাস্তাৰে শৌচৰ দুৱাৰেৰে আমি কিছুমান এনিমা হিচাপে তাৰমানে আমি কিছুমান মানে হয়তো ঔষধ আমাৰ গাখীৰেৰে বনোৱা ঔষধ বা মাংসৰ ৰস এনেকুৱা হাই প্ৰটিনাছ ছাবষ্টেঞ্চেছবিলাক সেইবিলাক বস্তি বুলি কওঁ আমি। সেই বস্তি ৰূপে তাৰমানে সেই পেচেণ্টবিলাকক আমি দিওঁ। দিলে তেনে ট্ৰেন্সৰেক্টেল তাৰমানে কলনত গৈ এবজৰ্পশ্যনে ডাইৰেক্ট বডিত পায়।
আৰু সেই বস্তুটো তাৰমানে খুব কুইকলি ৰিকভাৰী হয় ৱেট লছ বা এনেকুৱা ধৰণৰ কথা বা শাৰীৰিকভাৱে যেটো দুৰ্বল হোৱা পেচেণ্টটো মুখেৰে যোনে গিলি খাব নোৱাৰে তেখেতসকলে ৰাইলছ টিউব দিয়ে আমাৰ অলপ পদ্ধতিটো বেলেগ কিন্তু আমাৰ মানে এইমটো এটাই যে তেখেতৰ যাতে ট্ৰিটমেণ্টটো হয় হয় তাৰপিছত ধৰি লওক আমাৰ মুখত কিছুমান ৰেডিয়েশ্যন থেৰাপিৰ ফলত কি হয় ইয়াত মানে ৰেডিয়েশ্যন বাৰ্ণ হয় ইয়াত মানে মানুহজনৰ দেখিব যে ৰেডিয়েশ্যন বিশেষকৈ অলপ আগতে কৈছিলে যে পাইৰিফৰ্ম সাইনাছ বা এনেকুৱা থ্ৰোটত যিবিলাক কেঞ্চাৰ হয় তাতে ৰেডিয়েশ্যন দিয়াৰ পিছত মুখখন খুলিব নোৱাৰা হয় মানুহজনে চবাব নোৱাৰে খাব নোৱাৰে ইভেন তাৰমানে লিকুইড তেখেতসকলে মানে কনজিউম কৰিব নোৱাৰা খুব মানে কষ্টদায়ক এটা মানে পৰিস্থিতি এটা তেনেকুৱা পেচেণ্টবিলাক আমি সদায় পাই থাকোঁ আৰু তেনেকুৱা পৰিস্থিতি পেচেণ্টবিলাককো আমি আমাৰ মেডিচিন দিওঁ আৰু আমাৰ তাতে কিছুমান প্ৰচেছ যেন ঔষধবিলাক আমি মানে কবল গণ্ডুজ বুলি কিছুমান প্ৰচেছ আছে আয়ুৰ্বেদিক হস্পিটেলত আমি সেইবিলাক কৰোঁ কিছুমান ঔষধ আমি প্ৰিপেৰেশ্যন কৰা যায় বা সেইবিলাক এই ঔষধবিলাক মুখৰ ভিতৰত লৈ কিছু সময় সেৱন কৰিব দিওঁ আৰু খোৱা মেডিচিন আছে তো এইবিলাক সেই প্ৰচেছবিলাক যেতিয়া লাহে 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 আৰম্ভ কৰে পেচেণ্টে এই চিমটমবিলাক খুব সোনকালে ৰিলিভ হয় আৰু পেচেণ্টজনে দেখিব অলপ দিন পিছতে ধুনীয়াকৈ খোৱা লোৱা আৰম্ভ কৰিছে আলচাৰবিলাক মুখৰ ভিতৰত যিবিলাক ব্ৰণ হয় মানে আলচাৰ হয় মানে আমি জেনেৰেলি এনে নৰ্মেল আলচাৰবিলাকতো মুখৰ ভিতৰত আপুনি জানোৱে কিমান কষ্ট পায় আৰু সেই ধৰণৰ পেচেণ্ট আৰু কিমান কষ্ট পায় ভাবকচোন গোটেই মুখখনতে আপোনাৰ মানে আলচাৰেশ্যন হয় তো এটা কেমিঅ'থেৰাপিৰ এটা খুব এটা ৰেডিয়েশ্যন থেৰাপিৰ খুব ডাঙৰ এটা কমন চিমটম তো আলচাৰবিলাকৰ ট্ৰিটমেণ্ট আমি কৰোঁ আৰু ধৰি লওক যিকোনো ঠাইত আপোনাৰ কিছুমান ৰেডিয়েশ্যনৰ নহ'ব পাৰে অন্য আলচাৰ হ'ব পাৰে এই ঘাঁবিলাকতো আমি কিছুমান প্ৰলেপ দিওঁ এইবিলাক দিওঁ তেনেকুৱা আৰু এটা কথা কৈছোঁ ফিজিকেল অকল নহয় মেণ্টেলৰ কথা চাইক'লজিকেলৰ কথা কৈছোঁ চাইক'লজিকেলি ডিষ্টাৰ্ব যিবিলাক পেচেণ্ট টোপনি নাহে অস্থিৰতা সেইবিলাক পেচেণ্টক আমি আমাৰ তাতে চিৰধাৰা বুলি কিছুমান এটা প্ৰচেছ আছে য'ত নেকি দেখিব আপোনালোকে ঔষধি মেডিকেটেড অইল আমি মূৰৰ ওপৰত অলপমান মানে ড্ৰপ বাই ড্ৰপ আমি দিওঁ সেইটো চিৰধাৰা বা চিৰপিছু এনেকুৱা কিছুমান প্ৰচিজাৰ আছে প্ৰচিজাৰ্ছবিলাকে মানে খুব সাংঘাতিকভাৱে ইফেক্টিভ মানে বহুত ভাল ইফেক্টিভ আমি মানে উই আৰ ভেৰি কনফিডেণ্ট অফ ডেট পাৰ্ট অফ থিং তেনেকুৱা স্যাৰ মডাৰ্ণ পেলিয়েটিভ কেয়াৰ আৰু আয়ুৰ্বেদিক পেলিয়েটিভ কেয়াৰৰ ডিফাৰেন্সটো কি ডিফাৰেন্সটো পদ্ধতি লৈ অলপ অলপ ডিফাৰেন্স আৰু সেকেন্ড কথাটো হৈছে যে কিছুমান তেখেতসকলৰ যিটো পেলিয়েটিভ ট্ৰিটমেণ্ট আছে সেই পেলিয়েটিভ ট্ৰিটমেণ্টৰো কিছুমান ছাইড এফেক্ট থাকে মই কথাটো সেইটো কথা কৈছোঁ যেনে পেলিয়েটিভ ট্ৰিটমেণ্টৰ এটা চবতকৈ ইম্পৰ্টেণ্ট আপোনাৰ ট্ৰিটমেণ্ট হৈছে পেইন মেনেজমেণ্ট বিষ তো পেইনৰ মেনেজমেণ্টৰ কাৰণে একচুৱেলি মডাৰ্ণ পেলিয়েটিভ ট্ৰিটমেণ্টত এজ পাৰ WHO তেখেতসকলে কিছুমান মেডিচিন ব্যৱহাৰ কৰে যেনে মৰ্পিন মৰ্পিন এটা খুব মানে কমনলি ইউজ মেডিচিন ফৰ কিন্তু সেই মৰ্পিন ব্যৱহাৰ কৰাৰ লগে লগে পেচেণ্টজনৰ এটা খুব ইম্পৰ্টেণ্ট ছাইড এফেক্ট হয় দিট ইজ কনষ্টিপেশ্যন তো সেই কনষ্টিপেশ্যনটোৰ চিমটমটো এনেকুৱা চিভিয়াৰ হয় তো তাত আমাৰ আয়ুৰ্বেদিক ইণ্টাৰভেনশ্যনটো খুব মানে ইউজফুল তো তাত আমি আমাৰ মেডিচিন দিওঁ বা আমাৰো তেনেকুৱা কিছুমান বস্তি থেৰাপি এইমাত্ৰ ক'লোঁ তেনেকুৱা দিওঁ চ' মৰ্পিন লোৱা পেচেণ্ট এজনে লগতে আয়ুৰ্বেদিক ট্ৰিটমেণ্ট কৰিলে বেছি উপকাৰ হয় বেছি উপকাৰ হয় ঠিক তেনেকুৱা কথা আৰু বাকী আনুষংগিক আৰু অন্যান্য তেখেতসকলৰ কিছুমান মেডিচিনত থাকে ছাইড এফেক্ট থাকে সেই ছাইড এফেক্টবিলাক যদি আপুনি ভাবে যে এলোপেথিক নকৰি আয়ুৰ্বেদিক কৰোঁ ডেফিনেটলি আয়ুৰ্বেদিক কৰিলেও সেই একেই ৰিজাল্টে পাব হয় হয় খুব জানিবলগীয়া আচলতে আমাক পৰামৰ্শ দিলে ছাৰে আজি কৰ্কট ৰোগৰ চিকিৎসাৰ কথাটো সকলোৱে জানে যে যিসকলৰ সামৰ্থ্য আছে তেওঁলোকেতো বাহিৰতেই গুচি যাব বিচাৰে চিকিৎসা কৰিবৰ বাবে কিন্তু বৰ্তমান সময়ত অসমতো যথেষ্ট উন্নত চিকিৎসা উপলব্ধ হৈছে গতিকে বহু সংখ্যক লোকে আজিকালি অসমতে চিকিৎসা গ্ৰহণ কৰি আছে আৰু কেমোথেৰাপিয়ে হওক বা ৰেডিয়েশ্যন থেৰাপিয়ে হওক এইসমূহ লোৱাৰ পিছত এগৰাকী পেচেণ্টৰ শাৰীৰিকভাৱে যি সমস্যাৰ সন্মুখীন হয় কেতিয়াবা এনেকুৱা হৈছে কোনোবা এগৰাকী পেচেণ্টে খাব নোৱাৰা হৈ যায় কেতিয়াবা কোনোবা পেচেণ্টে হয়তো ভালকৈ শুব নোৱাৰা হৈ যায় টোপনি নহা হৈ যায় চিন্তিত হৈ যায় মুখৰ ভিতৰত ঘা লাগে ডিঙিত ঘা লাগে কণ্ঠনলীত ঘা লাগে খাদ্যনলীত ঘা লাগে সেইসমূহৰ পৰা উপশম পাবৰ কাৰণে আপোনালোকে এলোপেথিক ট্ৰিটমেণ্টটো কৰিব পাৰে বা আয়ুৰ্বেদিক ট্ৰিটমেণ্টটো কৰিব পাৰে কিন্তু
এলোপেথিক ট্ৰিটমেণ্টৰ যিখিনি ছাইড এফেক্ট সেইখিনি কথা ইতিমধ্যে ছাৰে কৈছে কিন্তু তাৰ পৰিৱৰ্তে আয়ুৰ্বেদিক ট্ৰিটমেণ্টৰ জৰিয়তে আপুনি কেনেধৰণে উপশম পাব সেইখিনি কথাও ছাৰে খুব সুন্দৰকৈ আমাক বুজাই দিছে মই দৰ্শকসকলক এটা কথা কৈ দিওঁ যে আপোনালোকে ছাৰে আজি যিখিনি পৰামৰ্শ দিলে আৰু যিসকল দৰ্শকে আমালৈ ফোন কৰিছিল তেওঁলোকেও যদি চিকিৎসা মহাবিদ্যালয়লৈ আহিব বিচাৰে চৰকাৰী আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়লৈ আহি পেলানি তেওঁলোকে দেখুৱাব পাৰে আৰু এটা কথা উল্লেখ কৰি দিওঁ যে কৰ্কট ৰোগৰ পাৰ্টিকুলাৰলি যদি চিকিৎসাৰ কাৰণে আহে বা পেলিয়েটিভ কেয়াৰ ট্ৰিটমেণ্টৰ কাৰণে আহে তেনেহ'লে নিশ্চিতভাৱে শনিবাৰে আহিলে আপোনালোক বেছি উপকৃত হ'ব আৰু আয়ুৰ্বেদিক যি পেলিয়েটিভ কেয়াৰৰ কথা ছাৰে উল্লেখ কৰিলে সেইসমূহ চিকিৎসা ক্ষেত্ৰত বা সেইসমূহ ছিষ্টেমত কোনো ধৰণৰ ছাইড এফেক্ট বিশেষ নাথাকে গতিকে আমি আশাবাদী আজিৰ এই অনুষ্ঠানটোৰ জৰিয়তে আপোনালোক যথেষ্ট উপকৃত হ'ব ছাৰ আমাৰ হাতত সময় কমি আহিছে শেষত মই আপোনাৰ পৰা পুনৰ প্ৰতিগৰাকী বিশেষজ্ঞ চিকিৎসকৰ পৰা মই জানিবলৈ চেষ্টা কৰোঁ যে আমাৰ লাইফষ্টাইলটো কেনেকুৱা হোৱা দৰকাৰ যিহেতু আৰু এটা কথাটো সকলোৱে গমেই পালে উত্তৰ পূব বৰ্তমান কেঞ্চাৰৰ হাবত পৰিণত হৈছে আমাৰ খাদ্যাভ্যাস আৰু আমাৰ মুখৰোচক খাদ্যবিলাক আমি খুবেই ভাল পাওঁ যাৰ কাৰণে সন্ধিয়া আমি ওলাই যাওঁ আৰু আজিকালি ইমানেই বেছি হৈ গৈছে যে মলমলীয়া গোন্ধয়ো আমাক আকৃষ্ট কৰে হয় গতিকে আমাৰ খাদ্যাভ্যাস কেনেকুৱা হোৱা দৰকাৰ আমি কেনেকৈ নিজক নিয়ন্ত্ৰণ কৰিম আমাৰ লোভবিলাক কেনেকৈ সম্বৰণ কৰিম অকণমান আপুনি যদি পৰামৰ্শ দি দিয়ে এইটো আচলতে এটা কমপ্লিট এটা মানে আণ্ডাৰষ্টেণ্ডিং হয় মানুহৰ চবে জানে ভাল বেয়াটো আমাৰ খাদ্যাভ্যাসৰ কথা যদি আপুনি কয় আমাৰ আয়ুৰ্বেদিক সায়েন্সত এটা কথা কৈছে যে মানে 6 টাইপছ অফ টেষ্ট মানে সাত ৰস সেৱন কৰিব দিছে মিঠাও খাব লাগিব কেহাও খাব লাগিব টেঙাও খাব লাগিব জ্বলাও খাব লাগিব গুটেখিনি খাব লাগিব হয় তো অকল যে মিঠা ভাল পাইছো মিঠা খালো তেনেকুৱা নহয় তো আপুনি আপোনাৰ লাইফষ্টাইলত আপুনি গুটেখিনি খাদ্যই আপুনি খাওক কিন্তু ব্যালেন্স অৱস্থাত খাওক সো ভাল বেয়া দুটাই আছে কিন্তু আপুনি ভালখিনি সেৱন কৰাৰ কাৰণে আপুনি ব্যালেন্স অৱস্থাত খাওক আৰু প্ৰকৃতিৰ লগত চলক লাইফটো আপোনাৰ এটা প্ৰকৃতি আপোনাৰ যদি ভোক লাগা নাই আপুনি খাব নালাগে এইটো এটা ডাঙৰ কথা আমি চলিছো বায়োলজিক্যাল ক্লকৰ লগত যে 9টা বাজিলে মই খাব লাগে 8টা বাজিলে মই কিবা এটা খাব লাগে সেইটো নহয় আপুনি যেতিয়া খাব আমি সদায় এটা কথা কওঁ যে আপোনাৰ বডিৰ ভিতৰত এটা বায়োলজিক্যাল ক্লক না আৰু বডিৰ ভিতৰত এটা মানে এটা সিম্পটম এটা দিব যে মোৰ ভোক লাগিছে নে নাই তো বহুত মানুহে এটো আমি ইগনোৰ কৰো আমি তো সেই অৱস্থাত বেমাৰ হয় ৰাতিলৈকে প্ৰায় হয় মানুহৰ যে দিনত খালো ৰাতিলৈকে ভোক নালাগে কিন্তু ভোক নলগা অৱস্থাত আমি আৰু খাই দিওঁ তো সেই বস্তুবিলাক এটা মানে আমি সিম্পটম বিলাক বুজিব লাগিব সব প্ৰকৃতিৰ লগত চলক আৰু মানে কি ঋতু অনুসৰি মানে আৰু কাল অনুসৰি আমি আমাৰ খাদ্য বা লাইফষ্টাইলটো আমি চেঞ্জ কৰিব লাগে যে বৰ্ষা ঋতুত হোৱা খাদ্য কেতিয়াও হেমন্ত ঋতুত খাব নালাগিব শীতৰ হোৱা খাদ্যটো ইয়াত খাব নালাগে কিন্তু আমাৰ ট্ৰেডিশন বিলাকত এই ফেষ্টিভেল বিলাক যে আমি যে কৰো সেই ফেষ্টিভেল বিলাকৰ এটা তাৎপৰ্যতা আছে সেইটোৱে কথা কিন্তু আজিকালি গ্লোবেলাইজেশ্যন হ'ল আৰু মানে প্ৰত্যেকটা বস্তু আজিকালি ফুলকবিটো গোটেই বছৰটোতে খাবলৈ পায় না আসলে ফুলকবি প্ৰত্যেক মানে বছৰটো খাদ্য নহয় তেনেকুৱা কথা হয় খুব গুৰুত্বপূৰ্ণ কথা এটা ক'লে ছাৰে যে প্ৰকৃতিৰ লগত আমি চলিব লাগে সিজন ওয়াইজ যি সমূহ খাদ্য আমি খাব লাগে সেই সমূহে গ্ৰহণ কৰাটো আমাৰ কাৰণে দৰকাৰ আৰু হয় আমি বৰ্তমান খুবেই যান্ত্ৰিক হৈ পৰিছোঁ আমি ঘড়ীৰ কাটাত চলোঁ আচলতে প্ৰকৃতিৰ পৰা ফালৰি কাটি আহি আমি ঘড়ীৰ কাটাত চলোঁ ৰাতিপুৱা 9 বজাত মই অফিচলৈ যাব লাগিব গতিকে ৰাতিপুৱা মোৰ ভোক লাগিলেও নেলাগিলেও মই 8টা বজাত ব্ৰেকফাষ্ট কৰি মই ওলাই আহিব লাগিব কেতিয়াবা যদি মই ঠাণ্ডা ভাতেই খাইছোঁ কেতিয়াবা গৰম ভাত খাইছোঁ যি পাইছোঁ খাই ওলাই আহিব লাগিব দুপৰীয়া ঠিক তেনেকুৱা ধৰণে কিবা এটা যদি পালে খালোঁ ভোক লাগিলেও কেতিয়াবা হয়তো খাবলৈ সময় নাপাবও পাৰোঁ সেই সমূহৰ কাৰণে আমাৰ যিসমূহ আমাৰ এই টাইম টেবুল আমাৰ নিশ্চিত নাই বা আমি আমাৰ শৰীৰটোক আমি বুজিবলৈ চেষ্টা নকৰোঁ ইগনোৰ কৰোঁ আৰু এনেকুৱা হয় যে বহুত সময়ত ভোক লাগে গৈ প্লানি দেখা পাওঁ আমাৰ সহকৰ্মীসকলেই আছে তেওঁলোক সিগাৰেট এটাহে খায় বা স্মক কৰে বা তামোল এখন খাই দিয়ে ভোক লাগিছিল কিন্তু দিব লাগিছিলে বডিটোক বেলেগ কিবা এটা কিন্তু দি দিলে বেলেগ কিবা এটা তেনেকুৱাৰ কাৰণেও চাগে আমাৰ শৰীৰত এনেকুৱা ধৰণৰ সমস্যাসমূহ দেখা দিয়ে যি কি নহওক এটা সুস্থ স্বাস্থ্য অধিকাৰী হ'বৰ কাৰণে প্ৰত্যেকেই নিজৰ স্বাস্থ্যটোক প্ৰথমে অবজাৰ্ভ কৰিব লাগিব কি প্ৰয়োজন কি বিচাৰে স্বাস্থ্যটোৱে আৰু হেলদি হৈ থাকিবলৈ কিছু সময়টো শৰীৰটোক দিবই লাগিব সকলোকে যি ধৰণে আমি সময় দিওঁ পুনৰবাৰ প্ৰতিগৰাকী দৰ্শকক ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰ আপোনাক লগ পাম এই সমূহ কথা পাতি থকাটো প্ৰয়োজন
আজি যিখিনি দৰ্শকে চোৱা নাই এইখিনি দৰ্শকে নেক্সট এদিন যদি আমি এইখিনি কথাকে আলোচনা কৰোঁ নিশ্চিতভাৱে দেখিলে তেওঁলোকে গম পাব আৰু গাঁৱে গাঁৱে প্ৰত্যেকগৰাকী মানুহেই জনাটো দৰকাৰ যে আচলতে আমি কেনেধৰণৰ আমাৰ লাইফষ্টাইলটো হোৱা দৰকাৰ কেনেকৈ ধৰণে আমি উঠা বহা কৰিব লাগে খোৱা খাদ্যখিনি কেনেকৈ গ্ৰহণ কৰিব লাগে সকলোৱে জনা দৰকাৰ চিকিৎসা ক্ষেত্ৰতো আমি কেনেধৰণে ফাইণ্ড আউট কৰিম আজি যিটো কথা আপুনি উল্লেখ কৰিলে যে চিকিৎসাটো সোনকালে আমি যিমান পাৰোঁ সোনকালে আমাৰ সমস্যাটোক যদি আমি ফাইণ্ড আউট কৰি ল'ব পাৰোঁ প্ৰকৃততে কি হৈছে গতিকে তাৰ ট্ৰিটমেণ্টটো আমি সোনকালে কৰিব পাৰোঁ আমি সফলো বা সুৰক্ষিতও সোনকালে হ'ব পাৰোঁ গতিকে এইখিনি কথাও প্ৰত্যেকেই জনাটো দৰকাৰ ইগন'ৰ কৰিব নালাগে পুনৰবাৰ ছাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ অনুষ্ঠানলৈ অহাৰ বাবে আৰু এয়া আছিল মোৰ সৈতে চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক আয়ুৰ্বেদিক বিশেষজ্ঞ চিকিৎসক ডক্টৰ হেমেন কলিতা পৰৱৰ্তী সময়ত পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিম অন্য বিশেষজ্ঞ চিকিৎসক আপোনালোকক স্বাস্থ্যজনিত সমস্যাৰ পৰামৰ্শ দিবৰ বাবে তেতিয়ালৈকে চাই থাকক আমাৰ এই অনুষ্ঠান লগতে প্ৰথম খবৰ 24/7 ধন্যবাদ